নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ ৰীনা ফুকন বাইদেউ এই কক্ষালে তোমালোকক সকলোকে স্বাগতম আজি আমি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি ভাক্তি মুদ্ৰা আৰু বেংক ব্যৱস্থা বিষয়ে পঢ়িম পাঠটি হৈছে 1 নম্বৰ আমি আজি পাঠটিৰ 5 নম্বৰ অংশ আলোচনা কৰিম আহচোন চাওঁ এই 5 নম্বৰ অংশত কি আছে আমি আগতে কি পঢ়ি আহিছিলো বিনিময় প্ৰথা কি মুদ্ৰা মানে কি বেংক মানে কি হয়নে নহয় তাৰ পিছত আমি কি পঢ়িছিলো বেংকৰ শ্ৰেণী বিভাজন হে শ্ৰেণী বিভাজনৰ আমি আগৰ অংকত কি পঢ়িছিলো কেন্দ্ৰীয় বেংক মানে কি আজি আমি কি পঢ়িম বাণিজ্যিক বেংক মানে কি হয়নে নহয় এটা চাওঁ আহাচোন বাণিজ্যিক বেংক মানে কি বাণিজ্যিক বেংক মানে কি কৈছে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনাত সঞ্চয় ঋণ বাণিজ্য আদিৰ লগত জড়িত কাম-কাজ চলাই প্ৰত্যক্ষ বা পৰোক্ষভাৱে জনসাধাৰণক সেৱা আগবঢ়োৱা বেংকক সাধাৰণতে বাণিজ্যিক বেংক বুলি কোৱা হয় অৰ্থাৎ আমি যেতিয়া কেন্দ্ৰীয় বেংকৰ ওচৰলৈ যাওঁ কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে কেতিয়াও কি নকৰে কাকো ঋণৰ সুবিধা নিদিয়ে কেন্দ্ৰীয় বেংকে কাৰ সহায় ল'ব বাণিজ্যিক বেংকৰ সহায় ল'ব অৰ্থাৎ বাণিজ্যিক বেংকৰ দ্বাৰা কেন্দ্ৰীয় বেংকে ঋণ লোৱা আৰু দিয়া এই দুইটা কাম কৰাই গৈছে এতিয়া কি কোৱা হৈছে বাণিজ্যিক বেংকৰ কাম-কাজৰ বিষয়ে তলত আলোচনা কৰো কৈছে কি কৈছে বাণিজ্যিক বেংকে কি কাম কৰে বাণিজ্যিক বেংকৰ কাম-কাজসমূহ কি হয়নে নহয় এতিয়া চোৱা বাণিজ্যিক বেংকৰ কাম-কাজসমূহৰ বিষয়ে কওঁতে কি কৈছে বাণিজ্যিক বেংকে কি কৰে সঞ্চয় সংগ্ৰহ কৰে অৰ্থাৎ কি কৰে জানানে অৰ্থাৎ আমাৰ জনসাধাৰণে যে কি কৰে পইচা হাসে ক'ত হাসিব বাণিজ্যিক বেংকবোৰ আমাৰ এই বাণিজ্যিক বেংকবোৰ কোনবোৰ আমি আশে-পাশে দেখি থকা সকলোবোৰ বেংকে বাণিজ্যিক বেংক অৰ্থাৎ SBI তাৰপিছত কানাড়া বেংক তাৰপিছত তোমাৰ বেংক অফ ইণ্ডিয়া বেংক অফ বৰোদা এই সকলোবোৰ হৈছে বাণিজ্যিক বেংকৰ শাখা এই বাণিজ্যিক বেংকসমূহে কি কৰে এই জনসাধাৰণৰ পৰা কি হয় সঞ্চয় লয় কৈছে সঞ্চয় 3 প্ৰকাৰ কৈছে সেই সঞ্চয়সমূহ কিমান প্ৰকাৰৰ চোৱা প্ৰথমটো চলিত আমানত কি আমানত চলিত আমানত যাক কাৰেন্ট ডিপোজিট বুলি কয় দ্বিতীয়টো স্থিৰ আমানত তাক কি কয় ফিক্স ডিপোজিট বুলি কয় আৰু তৃতীয়টো হৈছে সঞ্চয় আমানত যাক সেভিং ডিপোজিট বুলি কয় এই তিনিটা আমানতত বহুত ধৰণৰ পাৰ্থক্য আছে কিন্তু চাবা আমি যদিও গুটেইকিটা সঞ্চয় হয় কিন্তু সঞ্চয় হলে কিন্তু তাতে বহুত ভাগ আছে আহাচোন চাওঁ হে ভাগসমূহ কি ইয়াত কি কৈছে চলিত জমা মুদ্ৰাত সঞ্চয়কাৰী বা জমাকাৰীয়ে কোনো সময়তে উলিয়াব পাৰে অৰ্থাৎ আমি যদি চলিত জমাত আমি পইচা জমা কৰিলো তেতিয়া কি হ'ব সঞ্চয়কাৰীয়ে যিকোনো সময়তে নিজৰ জমা কৰা পইচা উলিয়াব পাৰিব বুলি কৈছে তাৰ পিছত চোৱা স্থিৰ জমা চলিত জমা মুদ্ৰাৰ দৰে উলিয়াব নোৱাৰি জমাকাৰীয়ে সঞ্চয় উলিওৱাৰ আগতে বেংকক পূৰ্বতে অৱগত কৰিব লাগিব অৰ্থাৎ চলিত জমাত কি মোৰ প্ৰয়োজন হৈছে মই বেংকলৈ গৈছো মোৰ যিখিনি জমা কৰা পইচা আছে মই উলিয়াই আনিব পাৰিছো কিন্তু স্থিৰ জমাত আমি কি কৰিব নোৱাৰো মই নিজে গৈ বেংকৰ পৰা মোৰ প্ৰয়োজন হৈছে বুলি মই পইচাখিনি উলিয়াই আনিব নোৱাৰো তেতিয়া কি কৰিব লাগিব আমি পূৰ্বতে আচলতে আমি আগতীয়াকৈ বেংকক জনাব লাগিব যে মোৰ স্থিৰ আমানতৰ যিখিনি জমা আছে সেইখিনি মই উলিয়াব বিচাৰিছো কৈছে তাৰ পিছত কি কৈছে চোৱা সঞ্চয় জমা মুদ্ৰাৰ ক্ষেত্ৰত প্ৰয়োজন অনুসৰি এটা অংশ উলিয়াব পাৰি কিন্তু আনটো অংশ বেংকৰ অনুমতি সাপেক্ষেহে উলিয়াব পাৰি অৰ্থাৎ সঞ্চয় জমা মুদ্ৰাৰ ক্ষেত্ৰত কি কৈছে যে এটা অংশ তুমি উলিয়াব পাৰিবা তোমাৰ জমা কৰা এটা অংশ তুমি নিজে উলিয়াব পাৰিবা কিন্তু আন অংশ তুমি উলিয়াব নোৱাৰা হে বেংকে কি কয় নিজৰ ওচৰত ৰাখি থয় বুলি কৈছে দ্বিতীয়টো কাৰ্য কি কৈছে বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে অৰ্থাৎ বাণিজ্যিক বেংকসমূহে সকলো জনসাধাৰণকে ঋণ প্ৰদান কৰে কৈছে বাণিজ্যিক বেংকে সকলো শ্ৰেণীৰ লোকক ঋণ যোগান ধৰে ছাত্ৰ-ছাত্ৰী হ'ব পাৰে বাণিজ্য বা ব্যৱসায় বাণিজ্য কৰা লোক হ'ব পাৰে বা খেতিয়কসকল হ'ব পাৰে নিবনুৱাসকল হ'ব পাৰে সকলোকে কি কৰে বাণিজ্যিক বেংকে লোন দিয়ে বুলি কৈছে ঋণৰ সঠিক ব্যৱহাৰে জনসাধাৰণৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰে অৰ্থাৎ সেই দিয়া ঋণে যদি আমি
কি অৰ্থনৈতিকভাৱে সবল হ'বৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ তেতিয়া কিন্তু আমাৰ দেশখনৰ অৰ্থনীতিও উন্নতি হ'ব বুলি কৈছে সাধাৰণতে বাণিজ্যিক বেংকে দীৰ্ঘম্যাদী ঋণ প্ৰদান নকৰে দীৰ্ঘম্যাদী মানে এটা লং টাৰ্ম কি নকৰে ঋণ নিদিয়ে কৈছে তাৰো বহুত কাৰণ আছে যদি আমি 15 বছৰ 16 বছৰ বা 20 বছৰৰ কাৰণে বাণিজ্যিক বেংকে লোন দিলে কিন্তু কি হ'ব সেই লোনখিনি এজন মানুহৰ হাততে থাকি যাব আৰু সি কি কৰিব সি আকৌ ঘূৰি অহাৰ সম্ভাৱনা খুব কম থাকে আচলতে কম পৰিমাণে ঘূৰি অহাৰ বাবে বেংকৰ লাভ নহয় সেইবাবে 5 বছৰ 7 বছৰ বা 3 বছৰ এনেধৰণে বেংকৰ লোনবোৰ দিয়া হৈ গৈছে তেতিয়াহে বাণিজ্যিক বেংকসমূহে লাভ পাই গৈছে তাৰপিছত কি কৈছে স্যাৰ ভাৰতত 2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ মাত্ৰ 36%হে বেংক হিচাপ নিকাচ আছিল 2001 চনৰ লোকপিয়ল অনুসৰি কি কৈছে ভাৰতৰ জনসাধাৰণৰ বেংকৰ হিচাপ নিকাচ কিমান আছিল কৈছে অকল 36%হে আছিল কেৱল 36%হে হিচাপ নিকাচত ধৰা হৈছিল কৈছে বাকি সকলৰ হিচাপ নিকাচ নাইকিয়া হৈ আছিল কৈছে 11 চনত 59%লৈ বৃদ্ধি পাইছে কিন্তু 11 চনত ইয়াৰ পৰিমাণ 59%লৈ পাৰ্চেন্টেজলৈ বৃদ্ধি হৈছে বুলি কৈছে 14 আগষ্ট চনলৈকে 21 কোটি 5 লাখ ভাৰতীয় বেংক হিচাপ নিকাচ আছিল কৈছে কিন্তু 2014 চনলৈকে কিন্তু তাৰ পৰিমাণ যথেষ্ট বাঢ়িলে মানুহে আচলতে গম পালে যে আমি বেংকত কি কৰিব লাগে জমা ৰাখিব লাগে বেংকত আমি যেতিয়া সঞ্চয় কৰিম তেতিয়া আমাৰ বেংকৰ পৰা বহুত সুবিধা দিব বা আমাৰ ভৱিষ্যতলৈ আমাৰ ভাল হ'ব সেই কথা চিন্তা কৰি বেংকে কি কৰিছিল বহুত সুবিধা দিছিল আৰু জনসাধাৰণে সেই সুবিধাসমূহ লৈ বেংকত জমা ৰাখিছিল কৈছে তাৰ পিছত চোৱা বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰা সৃষ্টি কৰে কেনেকৈ ঋণ মুদ্ৰা সৃষ্টি কৰে ঋণৰো মুদ্ৰা সৃষ্টি কৰিব পাৰে নে পাৰে কেনেকৈ চোৱা ইয়াত কি কৈছে বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰা সৃষ্টি কৰে প্ৰাথমিক বা নিষ্ক্ৰিয় আমানতৰ ভিত্তিত বেংকসমূহে উদ্ধৃত বা সক্ৰিয় আমানত সৃষ্টি কৰে অৰ্থাৎ প্ৰাথমিক বা প্ৰথম আমি যিখিনি জমা কৰিলো সেই জমাখিনি কি ক'ব প্ৰাথমিক আমানত বা নিষ্ক্ৰিয় আমানত বুলি কোৱা হয় সেই আমানতৰ ওপৰত ভিত্তি কৰি ঋণ মুদ্ৰা সৃষ্টি কৰে কৈছে সঞ্চয়কাৰীয়ে বেংকত যি পৰিমাণৰ সঞ্চয় জমা থয় সেই পৰিমাণটোৱে হ'ল প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত অৰ্থাৎ সঞ্চয়কাৰীয়ে বেংকত যিমানখিনি পইচা জমা ৰাখিব সেই প্ৰথম যিখিনি জমা ৰাখিলে সেই জমা ৰখাখিনিয়ে হ'ব প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত উদ্ধৃত বা সক্ৰিয় আমানতত বেংকসমূহে সৃষ্টি কৰে উদ্ধৃত বা সক্ৰিয় আমানত তাৰ পাছত যিখিনি আমানত আহিব সেইখিনি কিন্তু বেংকে সৃষ্টি কৰিব বুলি কৈছে প্ৰাথমিক আমানতত এটা অংশ জমা ৰাখি বাকিখিনি বেংকসমূহে ঋণ হিচাপে আগবঢ়ায় ঋণ আগবঢ়োৱাৰ লগে লগে মুদ্ৰা সৃষ্টি হয় আৰু এই প্ৰক্ৰিয়াকে কি বুলি কয় ঋণ মুদ্ৰা সৃষ্টি প্ৰক্ৰিয়া বুলি কয় অৰ্থাৎ প্ৰথম অৱস্থাত যেতিয়া জমা কৰিয়ে কি কৰিব পইচা জমা ৰাখিব সেই জমা কৰি পইচাৰ এটা অংশ নিজে ৰাখি বেংকে আন অংশ আন এজন ব্যক্তিক ঋণ হিচাপে দিব আৰু সেই ব্যক্তিজনে যেতিয়া আকৌ এখন বেলেগ এটা বেংকত ৰাখিব সেই বেংকেও কি কৰিব 80% কি কৰিব তাৰে 20% নিজে ৰাখি 80% আকৌ ঋণ হিচাপে দিব চাওঁচোন আহা ইয়াক কেনেকৈ বুজাইছে আমি ইয়াত আলোচনা কৰো এটা উদাহৰণ তোমালোকক দিছে চোৱা উদাহৰণটোত কি কৈছে ধৰি লোৱা হওক যে ক জমাকাৰীয়ে বেংকত 1000 মুদ্ৰা কি ৰাখিছে জমা ৰাখিছে এইটোৱে হ'ল প্ৰাথমিক নিষ্ক্ৰিয় জমা অৰ্থাৎ 1000 টকা জমা কৰিলে হিয়ে হৈছে প্ৰাথমিক আমানত জমা ধৰি লওক সেই মুদ্ৰা 20% বেংকে ৰাখে অৰ্থাৎ 1000 টকাৰ কি হ'ব কি ৰাখিব 200 টকা ৰাখি বাকি 800 টকা ঋণ হিচাপে দিব বুলি কৈছে হয় নাই 20% যদি বেংকে ৰাখে আৰু বাকি ঋণ হিচাপে কি কৰে বেলেগক প্ৰদান কৰে বুলি কৈছে এতিয়া ঋণৰ পৰিমাণ হেহে হ'ব 800 টকা যদি বেংকে 20% ৰাখে যাতে যিকোনো সময়তে গ্ৰাহকৰ চাহিদা পূৰণ কৰিব পাৰে অৰ্থাৎ মই 1000 জমা ৰাখিলো মই 1000 জমা ৰাখি মনতে ভাবিলো যে মোৰ অসুবিধা হৈছে মই তাৰে 20% উলিয়াই লম এই উলিয়াই লবলৈ হলে বেংকে কৰ পৰা দিব
সেইবাবে বেংকে কি কৰে সেই 20% নিজৰ ওচৰত ৰাখে আৰু সেই 80% কি কৰে ঋণ হিচাপে আনক প্ৰদান কৰে বুলি কৈছে এতিয়া চোৱা বেংকে গোটেই 1000 মুদ্ৰা ঋণ হিচাপে দিব নোৱাৰে অৰ্থাৎ বেংকে সেই 1000টোৱে আন এজনক ঋণ হিচাপে দিব নোৱাৰে কাৰণ মোৰ পইচা মই যেতিয়া ঘূৰাই বিচাৰিম মোক এটা অংশ দিবই লাগিব বেংকে আৰু দিবলৈ বাধ্য সেইবাবে বেংকে 20% নিজে ৰাখি 80% ঋণ হিচাপে প্ৰদান কৰে বুলি কৈছে এতিয়া ধৰি লওক যে যিজন ব্যক্তিয়ে বেংকৰ পৰা 800 ঋণ লৈছে তেওঁ আন এজন ব্যক্তিক মুদ্ৰাখিনি কি কৰিছে দি আন এজন ব্যক্তিক মুদ্ৰাখিনি দি বেংকত জমা ৰাখে অৰ্থাৎ সেই 1000 20% ৰাখি যে 800 টকা বেলেগক দিছে সেই ব্যক্তিজনেও কি কৰিছে সেই 800 টকা বেংকত জমা কৰিছে কৈছে আৰু সেই জমা কৰা 800 টকাৰ পৰা তাৰো 20% ৰাখি বাকিখিনি কি কৰিব ঋণ হিচাপে অন্য বেংকক বা অন্য ব্যক্তিক দিব কৈছে দ্বিতীয় বেংকেও একেদৰে 800ৰ পৰা 20% নিজৰ লগত ৰাখি আৰু বাকি 640 মুদ্ৰা ঋণ হিচাপে আগবঢ়ায় এতিয়া হে বেংকেও কি কৰিছে 800 টকাৰ 20% নিজৰ ওচৰত ৰাখিছে আৰু 640 টকা কি কৰিছে বেলেগক ঋণ হিচাপে প্ৰদান কৰিছে কৈছে দ্বিতীয় বেংকে 800 টকা প্ৰাথমিক বা নিষ্ক্ৰিয় জমা আৰু 640 টকা সক্ৰিয় জমা আছে সেই দ্বিতীয় বেংকত 800 টকা প্ৰাথমিক কাৰণ সেই ব্যক্তিজনে প্ৰথমে সেই 800 টকাই ৰাখিছে আৰু সেইবাবে সেইখিনি প্ৰাথমিক আমানত আৰু তেওঁ সেই আমানতৰ 20% যেতিয়া ৰাখি আৰু বাকি 80% বেলেগক দিছে তেতিয়া 640 টকা হ'ব তোমাৰ সক্ৰিয় জমা এতিয়া কৈছে 640 টকা তৃতীয় বেংকত প্ৰাথমিক বা নিষ্ক্ৰিয় জমা ৰখা হয় যাৰ ভিতৰত 20% এই বেংকে ধৰি ৰাখে আৰু বাকিখিনি ঋণ হিচাপে কি দিয়ে বুলি কৈছে কিমান দিব 512 টকা দিব সেইখিনি হ'ব সক্ৰিয় জমা হিচাপে আগবঢ়া হয় কি কৈছে সেই তৃতীয় বেংকে প্ৰাথমিক জমা কিমান হ'ব 640 টকা আৰু সেই 640 টকাৰো 20% নিজৰ ওচৰত ৰাখি বাকিখিনি কিমান হ'ব 512 টকা আকৌ ঋণ হিচাপে দিব গৈছে এনেদৰে প্ৰক্ৰিয়াটো চলি গৈ থাকিব বুলি কৈছে আৰু শেষত কি হ'ব স্যাৰ এই প্ৰক্ৰিয়াৰ শেষত জমা মুদ্ৰাৰ মুঠ পৰিমাণ কিমান হ'ব চোৱাচোন 1000 প্ৰথম বেংকৰ কি আছিল প্ৰাথমিক আমানত আছিল 800 টকা দ্বিতীয় বেংকৰ প্ৰাথমিক আমানত আছিল 640 টকা তৃতীয় বেংকৰ প্ৰাথমিক আমানত আছিল হয় না নহয় তেনেদৰে গৈ শেষত যেতিয়া শূন্য হ'বগৈ যেতিয়া প্ৰাথমিক আমানত শূন্য হৈ থাকিব তেতিয়াহে আমি কিমান মুদ্ৰা সৃষ্টি হ'ল গম পাম আৰু এই সকলোবোৰ যেতিয়া আমি যোগ কৰি দিম আমি পাম কিমান 5000 টকা প্ৰথমে কিমান আছিলে প্ৰথমে আছিলে 1000 টকা কিন্তু সেই 1000 টকাৰ পৰা ঋণ দি ঋণ মুদ্ৰা সৃষ্টি কৰিলে কিমান 5000 টকালে তাৰমানে কিমান হ'ল 4000 টকা ঋণ মুদ্ৰাৰ সৃষ্টি কৰিলে কৈছে বাণিজ্যিক বেংকে এনেকৈ ঋণ মুদ্ৰাৰ সৃষ্টি কৰে এইদৰে 1000 প্ৰাথমিক বা নিষ্ক্ৰিয় জমাৰ ফলত 5000 টকা ঋণ মুদ্ৰাৰ সৃষ্টি হয় এনেদৰে বাণিজ্যিক বেংকে কি কৰে ঋণ দি ঋণ প্ৰক্ৰিয়াটো এজনৰ পৰা আনজনৰ পৰা আনজনলৈ দি শেষত কি কৰে যেতিয়া শূন্য হৈ যাব তেতিয়া ঋণ মুদ্ৰা কিমান সৃষ্টি হ'ল হিচাপ নিকাচত ওলাই পৰে আৰু বাণিজ্যিক বেংকসমূহে এনেদৰে ঋণৰ সৃষ্টি কৰে বুলি কৈছে তাৰ পিছত চোৱা বাণিজ্যিক বেংকসমূহেও কিছুমান অন্যান্য বিবিধ কাম কৰে আৰু বেলেগ কাম কৰে কি কাম কৰে চোৱা মূল্যৱান অলংকাৰ ৰখাৰ বাবে বেংকৰ লকাৰৰ সৃষ্টি কৰে অৰ্থাৎ আজিকালি চুৰ ডকাইত খুব বেছি হৈছে হয়নে নহয় সেইবাবে কি কৰে কৈছে জনসাধাৰণে মানুহে বেংকৰ লকাৰত সোণৰ বস্তু থৈ দিয়ে যিহেতু বহুতো মূল্যৱান হয় সেইবাবে তাক সুৰক্ষিতভাৱে বেংকত জমা কৰি ৰাখিব পাৰে কৈছে তাৰোপৰি গুৰুত্বপূৰ্ণ নথিপত্ৰ নিৰাপদ সংৰক্ষক হিচাপে বেংকে কাম কৰে মাটি বাৰীৰ কাগজ কোম্পানীৰ কাগজ বা তোমাৰ শ্বেয়াৰ ষ্টকৰ কাগজ এই সকলোবোৰ কাগজো বেংকত ৰাখিব পাৰে বুলি কৈছে কিছুমান বেংকে গ্ৰাহক বা জমাকাৰীৰ সম্পত্তি ন্যায়ৰক্ষী হিচাপেও কাম কৰে কৈছে কিছুমান বেংকে তোমাৰ সম্পত্তিৰ যিখিনি ধৰি লোৱা চোৱা চিতা কৰা বা কিবা এনে ধৰণৰ প্ৰতিপালন কৰাৰ ক্ষেত্ৰতো কি কৰে বেংকে সহায় কৰে বুলি কৈছে তাৰ পিছত চাওঁ আহা তাৰ পিছত কি কৈছে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক কৈছে এতিয়া আহিলে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া বা IDBI এইও হৈছে কি হৈছে তোমাৰ বেংকৰ এটা আন এটা শ্ৰেণী বিভাজন এটা ইয়াত কি কৈছোৱা
উদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় প্ৰদান সাহায্য আগবঢ়াই গৈছে অৰ্থাৎ ইণ্ডাষ্ট্ৰিয়েল যিবোৰ সেক্টৰ আছে ইণ্ডাষ্ট্ৰিয়েল সেক্টৰবোৰলৈ কি হয় পইচাৰ যোগান ধৰে মুদ্ৰাৰ যোগান ধৰে বুলি কৈছে উদ্যোগসমূহলৈ প্ৰত্যক্ষ আৰু পৰোক্ষ আৰ্থিক সাহায্য আগবঢ়ায় অৰ্থাৎ প্ৰত্যক্ষভাৱেও কি হয় মুদ্ৰা দিয়ে আৰু পৰোক্ষভাৱেও কি হয় মুদ্ৰাৰ দি সহায় কৰে বুলি কৈছে অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত এই বেংকে ঋণ আগবঢ়ায় অৰ্থাৎ যিসমূহ ঠাই অৰ্থনৈতিকভাৱে ইকনমিকেলি পৰ হয় সেই ঠাইবোৰলৈ কি হৈছে এই বেংকে কম সুদৰ হাৰত একদম কম পৰিমাণৰ সুদৰ হাৰত কি হয় ঋণ প্ৰদান কৰে কৈছে বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত উদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে আগভাগ লয় অৰ্থাৎ এই বেংকে কি কৰে জনসাধাৰণ বা ডেকা ডেকা ল'ৰা ছোৱালীবোৰক কি কৰে ইয়ং ল'ৰা ছোৱালীবোৰক কি দিব প্ৰশিক্ষণ দিব আৰু প্ৰশিক্ষণ দি উদ্যোগৰ প্ৰতি কি কৰিব আকৃষ্ট কৰিব আৰু তাৰ দ্বাৰা যাতে সৰু সৰু ক্ষুদ্ৰ উদ্যোগবোৰ কুটিৰ উদ্যোগবোৰ গঢ়ি উঠিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে বুলি কৈছে তাৰ পিছৰ বেংকৰ কথা কি কৈছে চোৱা আহাচোন আঞ্চলিক গ্ৰাম্য বেংক ৰিজনেল ৰুৰেল বেংক ইয়াত কি কৈছে 1975 চনত এই বেংকৰ 5টা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হৈছিল একেলগে 5টা স্থাপন কৰা হৈছিল কৈছে এই বেংকে সম্পাদন কৰা মূল কাম দুটা হল কি বেপাৰী মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লোৱাৰ গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়ে অৰ্থাৎ আঞ্চলিক গ্ৰাম্য বেংক বুলি কোৱাৰ লগে লগে আমি কি গম পাম যে গাঁওবোৰৰ কথা কৈছে অঞ্চলবোৰৰ কথা কৈছে হয় নে নহয় সেই অঞ্চলবোৰত এটা প্ৰথা আছিল যে মহাজনবোৰৰ পৰা খুব বেছি সুদত ঋণ লৈছিলে অৰ্থাৎ তেওঁলোকে ঋণ ল'বলৈ সুবিধা নাপাইছিলে সেইবাবে মহাজনক কৈছিলে যে মোক টকা লাগে আৰু মহাজনে তাৰে সুবিধা লৈ কি কৰিছিল বহুত বেছি সুদ লৈ পইচা দিছিলে কিন্তু আঞ্চলিক বেংকে সেই বস্তুটো বন্ধ কৰিছিলে আঞ্চলিক বেংকে কম সুদত সেই জনসাধাৰণক সেই গাঁওবাসীবোৰক কি কৰিছিল ঋণৰ প্ৰদান কৰিছিলে তেনেদৰে গাঁওবাসীবোৰক যথেষ্ট সকাহ দিছিলে কৈছে গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰে অৰ্থাৎ গাঁৱৰ পৰাই সঞ্চয় কৰিব গাঁৱৰ মানুহবোৰৰ পৰাই জমা ৰাখিব আৰু সেই জমা টকাৰে কি কৰিব গাঁৱৰে উন্নতিৰ কাৰণে ব্যৱহাৰ কৰিব বুলি কৈছে তাৰ পিছত কি কৈছে চোৱা ভাৰতবৰ্ষত বৰ্তমান 2014 চনত 57টা আঞ্চলিক গ্ৰাম্য বেংকৰ কাৰ্যকৰী হৈ আছে অৰ্থাৎ ভাৰতবৰ্ষত কিমান 57টা আঞ্চলিক গ্ৰাম্য বেংক কাৰ্যকৰী হৈ আছে বৰ্তমান আজিকালি বেংকবোৰৰ মাজতে কি হৈছিল তোমাৰ সংযোগ হৈছে অৰ্থাৎ এমেলগেশ্যন হৈছে আৰু তাৰ দ্বাৰা বহুতো আঞ্চলিক বেংক বন্ধ হৈ গৈছে যেনেকৈ তোমাৰ ধৰিলে গাঁৱলীয়া বেংক এতিয়া নাইকিয়া হৈ গ'ল হয়নে গাঁৱলীয়া বেংকৰ সলনি কি আহিলে গ্ৰামীণ বিকাশ বেংক আহিলে হয় নে নহয় এনেদৰে বেংকবোৰ জইন কৰি কি হৈছিল বেংকৰ সংখ্যা কমাই দিয়া হৈছিল আৰু সেইবাবে গৈ এতিয়া কিমান আছে গৈ 57টাহে আঞ্চলিক গ্ৰাম্য বেংক আছে গৈছে তাৰ পিছত চোৱা কৃষি আৰু গ্ৰাম্য উন্নয়ন ৰাষ্ট্ৰীয় বেংক এতিয়া যিটো আমি কি বুলি কওঁ নাবাৰ্ড বুলি কওঁ কি কওঁ নাবাৰ্ড তাৰ চাবা এলফাবেটন আহে কেতিয়াবা দেই নাবাৰ্ডৰ ফুল ফৰ্ম লিখিব আহে কি হ'ব নেশ্যনেল বেংক অফ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট বা নাবাৰ্ড তাৰ ফুল ফৰ্ম লিখিব আহে তোমালোকে মনোযোগ দিবা ফুল ফৰ্মটো কি ইয়াত কি কৈছে চোৱা নাবাৰ্ড বেংকটো কি হৈ গৈছে 1982 চনত নাবাৰ্ড বেংকৰ স্থাপন কৰা হৈছিল 1982 চনত নাবাৰ্ড বেংকৰ স্থাপন কৰা হৈছিল কৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰাম্য ঋণৰ ক্ষেত্ৰত কাম কৰা সমূহ সকলো নাবাৰ্ডলৈ হস্তান্তৰ কৰা হৈছে অৰ্থাৎ ভাৰতীয় যিটো ৰিজাৰ্ভ বেংকৰ গাঁৱৰ অঞ্চলবোৰৰ যিটো ঋণৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কলে দিছে বুলি কৈছে নাবাৰ্ডলৈ হস্তান্তৰকৰণ কৰি দিছে কৈছে মানে নাবাৰ্ডলৈ পঠিয়াই দিছে যে তোমালোকে এইখিনি কাম কৰা এইখিনি কাম আমি নাচাওঁ অৰ্থাৎ গাঁও অঞ্চলত যিখিনি ঋণ দিয়া কাম আছে সেইখিনি কি কৰিছে ৰিজাৰ্ভ বেংকে আৰু নাচাই কৈছে কোনে চাব সেইখিনি নাবাৰ্ডৰ অন্তৰ্গতলৈ যাব বুলি কৈছে তাৰ পিছত কি কৈছে চোৱা নাবাৰ্ডৰ মূল কাৰ্যসমূহ কি কৈছে গ্ৰাম্য অঞ্চলত বিনিয়োগ কৰিব উৎপাদনৰ সৈতে জড়িত লোকসকলক প্ৰতিষ্ঠানৰ ভিতৰত নাবাৰ্ড হৈছে শীৰ্ষ বিত্তীয় প্ৰতিষ্ঠান
অৰ্থাৎ গ্ৰাম্য অঞ্চলত বিনিয়োগ কৰাৰ ক্ষেত্ৰত তেওঁলোকে সুবিধা দিব তাৰোপৰি উৎপাদনৰ সৈতে জড়িত লোকসকলক বিভিন্ন প্ৰতিষ্ঠানত কি দিব নিয়োগ কৰিব অৰ্থাৎ নিবনুৱা সমস্যাও দূৰ কৰিব কৈছে তাৰোপৰি কি কৈছে চোৱা নাবাৰ্ডে ঋণ প্ৰদানৰ প্ৰক্ৰিয়া গ্ৰাম্য আঁচনিৰ পুনৰীক্ষণ প্ৰশিক্ষণ আদি কাৰ্যসূচী আয়োজন কৰে নাবাৰ্ডে তাৰোপৰি কি কৰে ঋণ প্ৰদানৰ যিটো কাৰ্য আছে সেই কাৰ্যটো কৰে কৈছে তাৰোপৰি গ্ৰাম্য আঁচনি গাঁওবোৰত কিছুমান আঁচনি লোৱা হয় সেই আঁচনিও তেওঁলোকে কি কৰে কৈছে নাবাৰ্ডে আলোচনা কৰি তেওঁলোকৰ আণ্ডাৰত কৰে গৈছে তেওঁলোকৰ অন্তৰ্গত কৰা হয় কৈছে তাৰোপৰি কি হয় ডেকা চামসকলক বা গাঁৱলীয়াসকল যিসকল নিবনুৱা আছে তেওঁলোকক প্ৰশিক্ষণ দি কি কৰে উদ্যোগৰ ক্ষেত্ৰত হওক বা কৃষি বাতিৰ ক্ষেত্ৰত হওক বা অন্যান্য কি হল বিভিন্ন ক্ষেত্ৰত তেওঁলোকক কি কৰে সক্ষম কৰি তোলে গৈছে সেই নাবাৰ্ডৰ এটা কাম হৈছে গৈছে তাৰোপৰিও কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ ভাৰতীয় ৰিজাৰ্ভ বেংক ইত্যাদি আৰম্ভ কৰা গ্ৰাম্য উন্নয়নৰ বাবে বিভিন্ন আঁচনি সমন্বয় ৰক্ষা কৰে নাবাৰ্ডে অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট লগতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা যিবোৰ কাম কৰা হয় কিহৰ কাৰণে গাঁও অঞ্চলৰ লোকসকলৰ উন্নয়নৰ কাৰণে যিখিনি কাম কৰা হয় সেই সকলো কাম নাবাৰ্ডৰ অন্তৰ্গত কৰা হয় কৈছে অৰ্থাৎ নাবাৰ্ডে সেইখিনি কাম চম্ভালে বুলি কৈছে চাই কৈছে তাৰপিছত বেংকৰ বিষয়ে চাওঁ আহা তাৰপিছত কি কৈছে ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক স্মল ইণ্ডাষ্ট্ৰি ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া ইয়াত কি কৈছে চোৱা 1989 অৰ্থাৎ 1989 চনত চিডবি গঠনৰ বিধায় গৃহীত হৈছিল কৈছে 1990 চনৰ পৰা চিডবিয়ে নিজৰ কাম-কাজ আৰম্ভ কৰিছিল অৰ্থাৎ 1989ত ইয়াক গঠন কৰাৰ কাৰণে এখন বিধায় গৃহীত হৈছিল আৰু 90 চনত ইয়াক সম্পূৰ্ণৰূপে গৃহীত কৰি কাম-কাজসমূহ চোৱাচিতা কৰিছিল কৈছে চিডবিৰ মুখ্য কাৰ্যালয় ক'ত কৈছে লক্ষ্ণৌত মনত ৰাখিবা চিডবিৰ মুখ্য কাৰ্যালয় ক'ত কৈছে লক্ষ্ণৌত ছুটি প্ৰশ্ন আহিব পাৰে তাতে সুধিব পাৰে চিডবিৰ মুখ্য কাৰ্যালয় ক'ত আমি ক'ব লাগিব তেতিয়া লক্ষ্ণৌ হয়নে এতিয়া চোৱা চিডবিৰ মোৰ কাৰ্যসমূহ কি ইয়াত কি কৈছে ক্ষুদ্ৰ উদ্যোগত উন্নত প্ৰযুক্তিৰ আধুনিকৰণ আৰু প্ৰয়োগ প্ৰসাৰ কৰা অৰ্থাৎ ক্ষুদ্ৰ উদ্যোগসমূহ যেনে ধৰি লোৱা তাঁতশাল হওক বা বাঁহ বেতৰ কাম হওক বা তোমাৰ আজিকালি এতিয়া কি হয় আজিকালি সৰু যিবোৰ কুটিৰ উদ্যোগ গঢ়ি উঠে সেই উদ্যোগবোৰত কি কৰে কৈছে প্ৰযুক্তি ব্যৱহাৰ কৰি আধুনিক কৰিবৰ কাৰণে কি কৰে চিডবিয়ে সহায় কৰে বুলি কৈছে অৰ্থাৎ সেই উদ্যোগসমূহত মেচিনাৰী ব্যৱস্থা কৰি দিব যন্ত্ৰপাতি দিব সেই যন্ত্ৰপাতিৰ দ্বাৰা কি কৰিব সেই ব্যৱসায়ী লোকসকলক সুবিধা দি তেওঁলোকক আৰু উন্নত কৰিবলৈ সুবিধা কৰি দিব কৈছে তাৰপিছত কৈছে ক্ষুদ্ৰ উদ্যোগসমূহৰ উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সৃষ্টি কৰিব এতিয়া তেওঁলোকে এটা সামগ্ৰী উৎপাদন কৰিলে কিন্তু সেই সামগ্ৰীসমূহ বিক্ৰী কৰিবৰ কাৰণে এখন বজাৰৰ প্ৰয়োজন হয় নে নহয় আৰু চিডবিয়ে সেই বজাৰখন দিব তাৰ জৰিয়তে কি হ'ব উৎপাদনকাৰীৰো লাভ হ'ব আৰু যিসকলে বিক্ৰেতা বা ক্ৰেতা তেওঁলোকৰ মাজতো সমন্বয় ৰক্ষা হয় অৰ্থনৈতিক ফালৰ পৰা আমাৰ দেশখন আগবাঢ়ি যাব বুলি কৈছে তাৰপিছত কি কৈছে ক্ষুদ্ৰ উদ্যোগসমূহত অধিক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব অৰ্থাৎ ক্ষুদ্ৰ উদ্যোগসমূহে কি কৰিব আৰু অধিক নিবনুৱা সমস্যা দূৰ কৰি কি কৰিব জনসাধাৰণক আগুৱাই লৈ যাবৰ কাৰণে সুবিধা কৰি দিব বুলি কৈছে আৰু এইখিনি দ্বাৰা আমি কি কৰিছো কেন্দ্ৰীয় বেংকৰ বা বাণিজ্যিক বেংকৰ বা চিডবি বা নাবাৰ্ডৰ আমি শ্ৰেণী বিভাজনসমূহ আলোচনা কৰি গম পাইছো যে এই বেংকসমূহৰ মুখ্য উদ্দেশ্য কি জনসাধাৰণক অৰ্থনৈতিক দিশ ফালৰ পৰা আগবঢ়াই লৈ যোৱা হয়নে নহয় তাৰপিছত চোৱা আৰ্থিক সাহায্য আগবঢ়ায় চিডবিয়ে আৰ্থিক সাহায্য আগবঢ়ায় ক'ত ৰাজ্যিক বিত্তীয় নিগমত আগবঢ়ায় শিল্প নিগমত আগবঢ়ায় বাণিজ্যিক বেংকসমূহে আগবঢ়ায় সমবায় বেংকসমূহে আগবঢ়ায় আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহেও কি কৰে আৰ্থিক সাহায্য আগবঢ়ায় কৈছে এতিয়া চাওঁ আহা এই বেংকসমূহৰ লগত তোমাৰ বেংক ব্যৱস্থাৰ লগত জড়িত নথকা বেংকসমূহৰ কি পাৰ্থক্য আছে ইয়াত কি কৈছে চোৱা বেংক ব্যৱস্থা বহিৰ্ভূত বা অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বিষয়ে আমাক কৈছে এতিয়া কি কৈছে বেংকৰ দৰে অনা বেংক বিত্তীয় প্ৰতিষ্ঠানেও সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে
অৰ্থাৎ তেওঁলোকে কি কৰে যেনেকৈ বেংকে কি কৰে জমা কৰে ঠিক তেনেকৈ অনা বেংকীয় প্ৰতিষ্ঠানসমূহেও কি কৰে সঞ্চয় জমা কৰে কৈছে আৰু এই সঞ্চয়ক বিভিন্ন লোকক ঋণ হিচাপে প্ৰদান কৰে কৈছে আৰু সেই বেংকসমূহেও অন্যান্য বেংকসমূহক কি কৰে বা জনসাধাৰণক ঋণৰ সুবিধা দিয়ে কৈছে কিন্তু তাৰে বহুত পাৰ্থক্য আছে চোৱা বেংক আৰু NBFIৰ মাজত পাৰ্থক্য দেখা পোৱা যায় বেংক আৰু অনা বেংকীয় প্ৰতিষ্ঠানসকলৰ মাজত বহুতো পাৰ্থক্য দেখা যায় কৈছে এটা কি পাৰ্থক্য আছে চোৱা জমা কৰিয়ে চেকৰ জৰিয়তে বেংকৰ পৰা মুদ্ৰা উলিয়াব পাৰে জমা কৰিয়ে চেকখন দি দিয়াৰ লগে লগে বেংকে কি দিব তাৰ বিনিময়ত মুদ্ৰা দিব কৈছে অনা বেংক বিত্তীয় প্ৰতিষ্ঠানে কিন্তু জমা কৰি চেকৰ যোগান ধৰা নহয় কিন্তু হে অনা বেংকীয় প্ৰতিষ্ঠানসমূহে কিন্তু জমা কৰি চেক নিদিয়ে আৰু চেকৰ ব্যৱহাৰ নহয় বাবে ইয়াত বহুতো সমস্যাৰ সৃষ্টি হৈ গৈছে তাৰ পিছত কি কৈছে চা বেংকৰ ক্ষেত্ৰত জমাকাৰীৰ বিপদ আদায় কৰিবলৈ সঞ্চয় বীমা আঁচনি সুবিধা পায় বেংকে কি কৰে বেংকে তোমাক যিখিনি জমা কৰিব জমা কৰাৰ ওপৰত কি ক'ব বীমা আঁচনি দিব আৰু সেই বীমা আঁচনিয়ে ব্যক্তিজনৰ ভৱিষ্যতলৈ লাভ হ'ব কিন্তু অনা বেংকীয় প্ৰতিষ্ঠানসমূহে সেই আঁচনি যোগান নধৰে কৈছে তাৰ উপৰিও অনা বেংক বিত্তীয় প্ৰতিষ্ঠানৰ এনে বীমাকৰণৰ ব্যৱস্থা নাই অৰ্থাৎ অনা বেংকীয় প্ৰতিষ্ঠানসমূহে তেনে ধৰণৰ বীমা ব্যৱস্থা নকৰে আৰু নকৰাৰ কাৰণে কি হৈছে কৈছে এই দুটা বেংক আৰু অনা বেংকীয় প্ৰতিষ্ঠানসমূহৰ মাজত পাৰ্থক্য দেখা পোৱা যায় কৈছে আমি আজি বেংকৰ বিষয়ে বহুত আলোচনা কৰিলো হয়নে নহয় চাওঁচোন আহা আমি ইয়াৰ পৰা কি প্ৰশ্ন হ'ব পাৰে প্ৰথম প্ৰশ্নটো কি কৈছে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে কোনে কৰে ঋণ মুদ্ৰাৰ কোনে সৃষ্টি কৰে কেন্দ্ৰীয় বেংকে কৰে নে বাণিজ্যিক বেংকে কৰে উদ্যোগিক বেংকে কৰে নে সমবায় বেংকে কৰে আমি আলোচনা কৰোঁতে কি পাইছিলো আমি অলপ আগতে আলোচনা কৰোঁতে কি কৈছিলো বাণিজ্যিক বেংকসমূহে প্ৰথম যেতিয়া জমাকাৰীৰ পৰা সঞ্চয় ল'ব সেইখিনি কি ক'ব প্ৰাথমিক সঞ্চয় ক'ব আমানত ক'ব হয় নে নহয় আৰু সেইটো কোনে কৰে সেইটো কৰে বাণিজ্যিক বেংকে কেন্দ্ৰীয় বেংকৰ এটাৰে কাম মুদ্ৰা কি কৰা মুদ্ৰা ছাপ কৰা ই কিন্তু ঋণৰ প্ৰদান নকৰে কৈছে উদ্যোগিক বেংকবোৰে কি কৰে উদ্যোগিক বেংকবোৰে উদ্যোগৰ কাৰণে কি কৰে ঋণ দিব বুলি কৈছে আৰু সমবায় বেংকবোৰে কি কৰে সমবায় বেংকবোৰে সৰু সৰু অঞ্চলত কেনেদৰে এই ক্ষুদ্ৰ কুটিৰ শিল্পবোৰ গঢ় উঠিব পাৰে সেই কথাত গুৰুত্ব দিয়া গৈছে আহাচোন তাৰ পাছৰ প্ৰশ্নটো কি আমি চাওঁ পাছত কৈছে যে আঞ্চলিক গ্ৰাম্য বেংক RRB স্থাপন কৰা হৈছিল অৰ্থাৎ আঞ্চলিক গ্ৰাম্য বেংক কোন চনত স্থাপন কৰা হৈছিল মনত আছেনে তোমালোকৰ অলপ আগতে আমি আলোচনা কৰি আহিছিলো কৰিছিল নে নাই কি হ'ব পাৰে 1972 1975 1982 1985 কোনটো শুদ্ধ এইটো শুদ্ধ হয় নাই 1975 টো শুদ্ধ আৰু বাকি হেবোৰ অশুদ্ধ তোমালোকে গম পাইছানে পাঠটোৰ এই প্ৰশ্নখিনি তোমালোকৰ কিমান প্ৰয়োজনীয় এতিয়া চাওঁ আহাচোন এই পাঠটি আমি কি শিকিলো এই পাঠটি আহি আমি শেষৰ অংশ পালোহি অৰ্থাৎ আমি পাঠটি এইখিনিতে আমাৰ শেষ হৈছে কিন্তু আৰু আগলৈ কি আলোচনা কৰিব আছে ইয়াৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিব লগা আছে অহা খণ্ডত আমি ইয়াৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম তোমালোকে নিশ্চয় বুজি পাইছা আৰু তোমালোকে প্ৰশ্ন উত্তৰসমূহ ধুনীয়াকৈ বহীত লিখি ল'বা আজিলৈ আহো নমস্কাৰ